আচ্ছা আপুনি যে ইমান কম সময়ত উদ্যোগপতি হ'ল কেনেকৈ হ'ল বাৰু ক'ব নেকি হ'ল বুলি ক'লে কিনো কম আৰু খুব কম সময়তে হৈছোঁ সেইটো স্বীকাৰ কৰিব লাগিব ৰাইজে স্বীকাৰ কৰিছে যথেষ্ট কম বয়সত হৈছোঁ আমাৰ ধৰক মই অকলে বুলি ক'লে ভুল হ'ব মই গোটেই দায়িত্বটো লৈছোঁ মোৰ নামতে হৈছে আমাৰ লগত আৰু মানুহ আছে অঁ হয় নেকি ভাল কথা আৰু কোন কোন আছে আপোনাৰ লগত কোন কোন আছে বুলি ক'লে হয়তো আপোনালোকে সকলোকে চিনি নাপাব হ'লেও মোৰ পাতি লোৱা বা এজনী আছে আপোনালোকৰ সকলোৰে চিনাকি তুমি বৰা আছে মোৰ লগত তেখেতে যথেষ্ট মৰম কৰে মোক ভাইটি পাতিছে আৰু তেখেতে মোৰ প্ৰতিটো দিশতে সহায় সহযোগো কৰে আপোনাক প্ৰায় বিদেশলৈ যোৱা দেখোঁ কিয় যায় বাৰু আপুনি হয় মই বিদেশলৈ প্ৰায় গৈয়ে থাকোঁ আচলতে বিদেশৰ কথাটো ওলাইছে এতিয়া ক'বই লাগিব যিহেতু মই এতিয়ালৈকে বিবাহ কৰা নাই আৰু মই বা কথা ক'লোৱে বাক অলৰেডি আপোনালোকে গম পায় খুব জাক জমকতাৰে হয়তো অসমৰ তেনেকুৱা প্ৰথমখন বিয়া মই পাতি দিছোঁ তো যেহেতু মোৰ বিয়া আহি আছে গতিকে মই ভাবিছোঁ এবাৰ বাক যেতিয়া ইণ্ডিয়াত পাতি দিলে এবাৰ ইণ্ডিয়াৰ বাহিৰত যাম সেইকাৰণে মই অলপ প্লেচবিলাক চিলেক্ট কৰিবলৈ প্ৰায় বিদেশলৈ গৈয়ে থাকোঁ আৰু মানুহবিলাকক আপোনালোকে কেনেকৈ কনভিন্স কৰে কেনেকৈ বুজাওঁ মানে আমাৰ আচলতে মেইন ইনভেষ্টটোৱে হৈছে মানুহ আমি টুপি পিন্ধা মানুহ কিছুমান বিচাৰি ফুৰোঁ আৰু যেতিয়া আমি টুপি পিন্ধা মানুহ কিছুমান টকা পইচা থকা পাওঁ তুমি বৰা বাও যথেষ্টখিনি মোক সহায় কৰে গতিকে আমি সেই টুপি পিন্ধা মানুহবিলাকক পালে আৰু টুপিটো পিন্ধাই দিওঁ এইখিনি বাৰু বুজিলোঁ পিছে আপোনালোকে যদি ধৰা পৰে পিছলৈ কি হ'ব বুলি ভাবে আপোনালোকে